সেইটো আমি নিয়মাফিক আমি উৎখাত কৰি মানে আগতো কৰিছোঁ, আজি বুলিয়ে নহয়। কিমানবাৰ কৰিছোঁ মানে হিচাপ নাই, কৰিয়ে থাকোঁ। তথাপি মানুহবিলাকক মানে বাৰম্বাৰ বাধা দিবলগীয়া হৈ যায়, দিও নামানে। আকৌ আজি আচ্ছা সংগঠনবিলাককো লৈ, ল'ৰাবিলাককো লৈ আছা আজি আকৌ যৌথভাৱে এটা অভিযান চলালোঁ, আবকাৰী অভিযান। এই অভিযানত আপোনাৰ বহুতখিনি চুলাই মদ আমি জব্দ কৰি ডেষ্ট্ৰয় কৰিছোঁ। এই প্ৰচেছ এনেকুৱা প্ৰচেছ মানে বিভিন্ন জেগাত আমি লৈয়ে আছোঁ আৰু আগলৈ ল'ম বুলি আমি সিদ্ধান্ত লৈছোঁ। হয়, আমি মোটামুটি 4-5টামান উৎখাত কৰিলোঁ, আৰু আছে। আৰু যৌথভাৱে আমি আবকাৰী বিষয়াসকলৰ সহযোগত আমি আজি এই উৎখাত কৰিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ আমাৰ বাগান এৰিয়াত আমাৰ মানুহখিনিক যি বেলেগ বাহিৰৰ পৰা আনি পেলাই চুলাই মদখিনি খুৱাই পেলাই কিছুমান মানুহ বেমাৰত পৰিছে আৰু পৰিবলগীয়া হৈছে। সেইকাৰণে আমি যৌথভাৱে আবকাৰী বিভাগৰ লগত আমি এই আজি যিটো আমি উৎখাত কৰাৰ ব্যৱস্থা লৈছোঁ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু আমাৰ চৰকাৰী বিষয়াসকলৰ লগত আমি শান্তিপূৰ্ণভাৱে ধুনীয়াকৈ আমি থ্ৰেটেনিং দি গৈছোঁ, এবাৰ ৱাৰ্ণিং দি গৈছোঁ, নেক্সট টাইম আমি মাফ নকৰোঁ। আৰু বাগানত মানে এই বস্তুটো আমি একেবাৰে নাইকিয়া কৰাৰ এটা ব্যৱস্থা কৰাৰ নিচিনাকৈ চিন্তা চৰ্চা কৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।